বাইদেউ নমস্কাৰ, মই প্ৰথম খবৰৰ পৰা ক'লো, ৰিপৰ্টাৰ চিৰঞ্জিত নাথে। হয় নমস্কাৰ। আমি জুবিন দাহঁতৰ ঘৰত যোৱাৰ মুখতে আছো। হয় বাইদেউ, আমি কলাক্ষেত্ৰলৈ যোৱা কথা আছিলে। বাইদেউ জুবিন ক্ষেত্ৰক লৈ যিটো আপোনালোকৰ এতিয়া বৰ্তমান এটা কথা চলি আছে যে তাতে যি প্ৰশান্ত বৰদলৈ বা আন কেইগৰাকী মানে যি নিস্বাৰ্থভাৱে কাম কৰি আছিল, হঠাৎ তেওঁলোকক সেই তাৰ পৰা আঁতৰি যাবৰ কাৰণে কোৱা হৈছে বা তেওঁলোকক আঁতৰাই পঠিওৱা হৈছে। গোটেই কথাখিনি মই আপোনাৰ পৰা জানিব বিচাৰিছো। হয়, যিহেতু তেওঁলোকে এখন কমিটি গঠন কৰা বুলি কৈছে, কিন্তু সেইটো কাৰণে আমি তালৈ আহিলো। বৰ মুখেৰে শুনিলো কোনো ধৰণৰ তাতে কমিটি গঠন কৰা নাই। আৰু তাতে যি 6 গৰাকী আছিলে তাৰে ময়ো এগৰাকী, 10,000 দিছিলে মানস দাই। তো প্ৰশান্ত যোৱাকালি মানে আমাৰ লগৰ এজনী কালি মানে আছিল যদিও সন্ধিয়া সোনকালে গুচি গ'লোগৈ, গা বেয়া কাৰণে মোৰ। তাৰপিছত লগৰজনী কৈছে বোলে ইয়াত লুটিব আহিছ, টকাৰ কাৰণে আহিছ, তহঁতে কাম কৰিব অহা নাই, আমি যে ইমান দিনে কাম কৰিব আহিছো, আমি কিয় পোৱা নাই, তোমালোকে যে পালা। আৰু যেতিয়া নেকি ৰবীন দাই খুজিছিলে, একাউণ্ট খুজিছিলে, তেতিয়া আমাক কিয় জনোৱা নাছিলে, এনেকে ধৰণৰ মানে তাইক মানে কুংখাবোধ কৰিছে আৰু মানে প্ৰশ্ন কৰিছে। আৰু সেই কথাখিনি কোনে কৈছিলে? এইখিনি আপোনাৰ প্ৰেচিডেণ্ট হয়, তেওঁ কমাৰকুছি পঞ্চায়তৰ প্ৰেচিডেণ্ট হয়। আপোনালোকে গৰিমা বৌৰ লগত কথা ইতিমধ্যে পাতিছে? মৃদুলা ইংজাল আছিলে। হয়। আপোনালোকে গৰিমা বৌৰ লগত ইতিমধ্যে কথা পাতিছে? মই ইতিমধ্যে আমি গৰিমা বৌৰ লগত কথা পাতিলো। বৌয়ে কৈছে কি কোনো ধৰণৰ তাত কমিটি গঠন কৰা নাই। আৰু গৰিমা বৌ কৈছে তাৰে মানুহখিনি কোনে কেনেকে কি কৰি আছে মই নাজানো। আগৰ পৰিচালনা যেনেকে কৰি আছিলে খুব সুন্দৰভাৱে কৰি আছিলে, কিন্তু এতিয়া ইমান কিয় খেলি মেলি হৈছে বুলি কৈছে। মই কৈছো আগতে যিহেতু দিব্যদাহঁতে আছিলে তেতিয়া ভালে চলি আছিলে, খোৱা বোৱা চাহ পানীৰ পৰা ভালেই সকলোৱে পাই আছিলে, প্ৰশাসনেও পাই আছিলে। যেতিয়া নেকি এওঁলোকে কমিটি আমাক বনাই দিছে বুলি এওঁলোকে ভুৱা কমিটি এখন মানে তাতে সোমাইছে, তেওঁলোকে যেতিয়া নেকি পৰা সোমাইছে তেতিয়া মানে প্ৰশাসনকো চাহ পানী দিয়াৰটো দূৰৰে কথা, পানী এটোপালো মানে দিবৰ কাৰণে মানা কৰি দিছে। আৰু গোটেই যিখন সমিতি আপুনি কথা কৈ আছে বাৰে বাৰে যে এখন সমিতি তেওঁলোকে বনাইছো বুলি কৈছে, তেওঁলোকে বনাই লৈছে। আমি সেইখন সমিতিৰ কোনে প্ৰেচিডেণ্ট কি আমি একো নাজানোৱে। আমিতো জানা দূৰৰে কথা, গৰিমা বৌয়ে নাজানে আনকি। মানে সেইটো কথাটো অৱগত গৰিমা বৌয়ে নহয়। আপোনাক সেই সমিতিখন বনাইছো বুলি কোনে কৈছিলে বাইদেউ? তাৰে আৰু এই এতিয়া ক'লো যে মৃদুলা ইংজাল প্ৰেচিডেণ্ট, কমাৰকুছিৰ প্ৰেচিডেণ্ট হয় তাই। আৰু মানে এতিয়া বাইদেউ এটা কথা সুধিব বিচাৰিছো, আন এটা কথা, আপুনি গৰিমা বৌৰ লগত ইতিমধ্যে কথা পাতিছে, গৰিমা বৌয়ে কৈছে যে কমিটিখনৰ কথা মই একো নাজানো, বা আপোনালোকেও গম পাইছে যে কমিটিখন তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কমিটি গঠন কৰা নাই। কিন্তু আমাৰ হাতত আমি এখন কমিটিৰ ইতিমধ্যে এখন তালিকা পাইছো, তাত য'ত এখন সমিতিৰ সভাপতি সম্পাদককে ধৰি এই গোটেই পৰিষ্কাৰৰ দিশটো কোনে চাব, সেই গোটেই কথাখিনি লৈ এখন সমিতি গঠন কৰা আমি এখন তালিকা ইতিমধ্যে পাইছো। গতিকে আপোনাক মই এই মুহূৰ্তত সুধিব বিচাৰিছো যে তেওঁলোকে তালিকা যদি কমিটিখন গঠন কৰিছে, সেই কমিটিখনৰ পৰা আপোনালোকক বাদ দিয়া হৈছে বা আপোনালোকক সেই কামখিনিৰ লগত জড়িত নাথাকিবলৈ কৈছে, অৰ্থাৎ এই যিটো মানস ৰবীন ডাঙৰীয়াই যিটো 10,000 টকা আগবঢ়োৱাৰ কথা কৈছে, সেই টকাটোৰ পৰাই এই গোটেই সূত্ৰপাত হৈছে কাহিনীটো। মানস দাই এইটো তেওঁ কাৰোবাক ভাল পাই ব্যক্তিগত হিচাপে দিছে, সেইটো তেখেতক মই বাৰম্বাৰ মই ধন্যবাদ জনাম। মানস দাই যিমান দিনে গৈছে আমাক ৰাতি 2টা 2:30লৈকে, মইতো ছোৱালী মানুহ, মই কমেও 2টা 3টা 4টালৈকে মই, কাৰণ ৰাতিপুৱা 5:30 বজাত যাওঁ, চাফ চিকুণ কৰি মেলি সেইবোৰ ঝাৰু পোছা মাৰাৰ পিছত নাম প্ৰসংগৰ কাৰণে মই নাম চলাওঁ একচুৱেলি। কিন্তু আপোনাৰ যিমানটা নাম আহে, আপোনাৰ 40টা 45টা কেতিয়াবা 35টালৈকে হয়, কেতিয়াবা আপোনাৰ নাটক থাকে, কেতিয়াবা আপোনাৰ গানৰ থাকে, তেনেকুৱাবোৰ চলাই যাওঁ। কিন্তু আজি যোৱাকালি মানে প্ৰশান্ত বৰদলৈতো আপোনালোকে দেখিছে, যিহেতু তাতে নিষ্ঠাভাৱে কামবোৰ কৰি গৈছে, নিস্বাৰ্থভাৱে কাম কৰি যোৱা লোকজনক তেওঁ কি খাইছে দিনটোত এবাৰ নুসুধে। সেই ল'ৰাজনক যদি কয় তোমাক যে 10,000 টকা দিলে কিয় লৈছা, তোমালোকে কি পইচাৰ কাৰণে ইয়াত আহিছা নেকি, তেওঁতো কাৰোবাক খোজা নাই নহয়, হয়নে নহয়? আৰু ইয়াত কি টকা লুটিবলৈ আহিছে? এনেকে দুৰ্ব্যৱহাৰ কৰা প্ৰেচিডেণ্ট এগৰাকী যোগ্য নহয় বুলি মই ভাবো। আৰু যিহেতু ৰাতিপুৱা তেওঁ শুই উঠিছে, আমি জানো ন, তেওঁ এই চাকি বন্তি ধূপ ধূনা জ্বলাই অকল নহয়, তেওঁ সাৰা পোছাও কৰে, তেওঁ গামোচা কঢ়িয়াই মানুহজনৰ, আৰু হাত আঙুলি আপুনি চাব তেওঁৰ মানে নহয়, এজন ভাল মানুহৰ যেনেকে এতিয়া কেনেধৰণৰ আপোনালোকে কামখিনি কৰিম বুলি ভাবিছে? কাৰণ আপোনালোকক কামখিনি তেওঁলোকে, আমি তাতে জানেই জুবিন দা ক্ষেত্ৰখন কোনো বাপেকৰ সম্পত্তি নহয়, কাৰো বাপেকৰ সম্পত্তি নহয়। আমাক তাত যাবৰ কাৰণে মানা কাৰো কৰাৰ অধিকাৰ নাই।
সেইটো মই কৈছো। আপোনালোকে মানে পূৰ্বতে যেনেধৰণে আমি পূৰ্বতে যেনেদৰে গৈছিলো, সেৱা কৰিছিলো, আমি চাফ চিকুণ কৰিছিলো, আমি কৰিমেই। তাত আমাক গলটিয়া উলিয়াই দিলেও কৰিম। আৰু কোনে গলটিয়া উলিয়াই দিয়ে আমিও চাওঁচোন, আমিও চাওঁ। আমি টকাৰ কাৰণে যোৱা নাই, আমি নিস্বাৰ্থভাৱে জুবিন দাক ভাল পাওঁ কাৰণে আমিও বিচাৰো, আমি স্থানীয় ৰাইজ হিচাপে বা দল সংগঠন হিচাপে আমিও তাত সদায় পৰিষ্কাৰ পৰিচ্ছন্নতাটো আমিও বিচাৰো তাৰমানে। আমি এইখিনি বিচৰাৰ কাৰণে তেওঁলোকে যদি বেয়া পাইছে, বেয়া পাই থাকিব দিয়ক। আৰু ইয়াত বহুত ৰাজনীতিক চলিছে, আমি এই ৰাজনীতিক এদিন হ'লে আমি ফাদিল কৰিম। বাইদেউ ধন্যবাদ জনাইছো আপোনাক। বাইদেউ আপোনাৰ সম্পূৰ্ণ নামটো মই এবাৰ জানিব বিচাৰিম। মোৰ দয়ালী দেউৰী, মই আন্তঃডিমুৰীয়া মহিলা সংগঠনৰ ছেক্ৰেটাৰী হয়।